এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ। কেন্দ্ৰীয় বন্দৰ জাহাজ জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূবৰ সাংসদসকলৰ সৈতে অঞ্চলটোৰ বাবে প্ৰণয়ন কৰা আঁচনিসমূহৰ পৰ্যালোচনা। লোকসভাৰ 14গৰাকী আৰু ৰাজ্যসভাৰ এগৰাকী সাংসদক অশোভনীয় আচৰণ প্ৰদৰ্শন কৰাৰ বাবে সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা স্বল্পখ্যাত নাৰীসকলৰ কৃতিত্ব উদযাপনৰ বাবে অসম ষ্টাৰ্টআপ দ্য নেষ্টত অগ্ৰগামিনী শীৰ্ষক অভিনৱ অনুষ্ঠান আৰু জোহান্সবাৰ্গত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি অহা বছৰ জানুৱাৰীত হ'বলগীয়া 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁ লগতে শ্ৰীমতী মুৰ্মুৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ প্ৰাচীন জনগোষ্ঠীয় সংস্কৃতিৰ উদযাপনৰ মাধ্যমস্বৰূপ কাৰ্বি যুৱ মহোৎসৱত ৰাষ্ট্ৰপতিৰ উপস্থিতিয়ে বিশেষ গুৰুত্ব বহন কৰিব। কেন্দ্ৰীয় বন্দৰ জাহাজ জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উত্তৰ পূৰ্বাঞ্চলৰ সাংসদসকলৰ সৈতে অঞ্চলটোৰ বাবে প্ৰণয়ন কৰা আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন খণ্ডত আন্তঃগাঁথনিৰ বিকাশ আৰু উন্নয়নমূলক কাম কাজ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। শ্ৰীসোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো খণ্ডই বিকাশৰ সৰ্বাত্মক সুফল লাভ কৰাৰ লগতে সুপ্ৰশাসন ব্যৱস্থাৰ অধিকাৰী হৈছে। সৰ্বাত্মক প্ৰচেষ্টাৰে বিকাশৰ এই যাত্ৰা অব্যাহত ৰাখিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। সংসদৰ নিৰাপত্তাজনিত ত্ৰুটিৰ বিষয়টোক লৈ আজি বিৰোধী দলৰ সদস্যসকলে দুয়োখন সদনত সৃষ্টি কৰা হুলস্থলীয়া পৰিৱেশৰ ফলত সদনৰ কাম কাজ ব্যাহত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। লোকসভাৰ 14গৰাকী আৰু ৰাজ্যসভাৰ এগৰাকী সাংসদক অশোভনীয় আচৰণ প্ৰদৰ্শন কৰাৰ বাবে শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বিত কৰা হৈছে। মধ্যাহ্ন ভোজন বিৰতিৰ পাছত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কংগ্ৰেছৰ 5গৰাকী সাংসদৰ বিৰুদ্ধে অশোভনীয় আচৰণ প্ৰদৰ্শনৰ অভিযোগ তুলি তেওঁলোকৰ নিলম্বনৰ প্ৰস্তাৱ উত্থাপন কৰে। পৰৱৰ্তী সময়ত পুনৰ 9গৰাকী সাংসদক আপত্তিজনক আচৰণৰ বাবে নিলম্বিত কৰা হয়। ইপিনে ৰাজ্যসভাতো এগৰাকী সাংসদক আজি অশোভনীয় আচৰণৰ বাবে নিলম্বিত কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ত দিয়া বিবৃতিত কয় যে লোকসভাৰ চৌহদৰ ভিতৰত ইতিমধ্যে এই ঘটনাৰ পৰা শিক্ষা ল'ব পৰা যায় আৰু অধ্যক্ষই এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিষয়টোৰ তদন্ত অব্যাহত আছে। এই সন্দৰ্ভত হুলস্থুলৰ সৃষ্টি কৰি সদনৰ কাম কাজ বিঘ্নিত কৰা উচিত নহয় বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা, ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ উদ্ভাৱন বঁটা আৰু শক্তি সংৰক্ষণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। শক্তি ৰাহি কৰা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শক্তি সংৰক্ষণ বঁটাই সকলোকে অনুপ্ৰেৰণা যোগাব। তেওঁ লগতে উদ্ভাৱনী প্ৰযুক্তি ব্যৱহাৰ কৰি শক্তি সঞ্চয়ৰ বাবে সজাগতা সৃষ্টিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চিৰাং জিলাৰ চিডলি চিৰাং উন্নয়ন খণ্ড এলেকাৰ বিলাসপুৰ ভিচিডিচিত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত জনসাধাৰণক বিতংকৈ অৱগত কৰা হয়। এই কাৰ্যসূচীত বিধায়ক জয়ন্ত বসুমতাৰীকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া উন্নয়ন খণ্ডৰ দিঘিৰপাম আৰু চাচৰা গাঁও পঞ্চায়তত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োখন পঞ্চায়তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে যুগুতাই উলিওৱা ছবি প্ৰদৰ্শন কৰা হয়। ইপিনে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ বালিপাৰা উন্নয়ন খণ্ডৰ ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ বিকশিত ভাৰত কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী বিভাগে মুকলি কৰা বিপণীসমূহ পৰিদৰ্শন কৰাৰ লগতে কোনো চৰকাৰী আঁচনিৰ পৰা যোগ্যসকল যাতে বঞ্চিত নহয় এই কথা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, PM কিষাণ, PM বিশ্বকৰ্মা, জল জীৱন অভিযান ইত্যাদি সন্দৰ্ভতো আলোকপাত কৰে। মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ বৰভগীয়া আৰু চৰাইবাহী গাঁও পঞ্চায়তত আজি এই কাৰ্যসূচী লোৱা হয়। বিধায়ক ৰমাকান্ত দেউৰীয়ে কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে। একেদৰে ওদালগুৰি জিলাৰ টংলাৰ 4টা ৱাৰ্ডত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হয়।
নলবাৰী জিলাৰ খগ্ৰাপাৰত আয়োজিত সংকল্প কাৰ্যসূচীত আজি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰি বিকশিত ভাৰতৰ সংকল্প পাঠ কৰে। ইপিনে নগাঁও জিলাৰ বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালোৱাগাঁও গাঁও পঞ্চায়তত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মাৰ উপৰি বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কলিয়াবৰ জিলা সমিতিৰ সভাপতিকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ টিছম গাঁও লাংচম এপিত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত কেইবাটাও চৰকাৰী আঁচনিৰ সুবিধা কেনেদৰে গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা হয়। একেদৰে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিমনাগড় গাঁও পঞ্চায়তত আজি সংকল্প যাত্ৰাৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত সভাত হিতাধিকাৰীসকলে নিজৰ মতামত ব্যক্ত কৰে। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাতো আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত চৰকাৰী আঁচনি সম্পৰ্কত সজাগতা সৃষ্টিৰ লগতে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সংঘটিত কৰি উত্তীৰ্ণ হোৱাৰ অভিযোগত আজি বিশেষ তদন্তকাৰী গোটে পুনৰ দুগৰাকী বিষয়াক জেৰা কৰে। বিষয়া দুগৰাকী হৈছে বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুমণি দাস আৰু গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দোলে। পুৱাৰ ভাগত গুৱাহাটীৰ উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱা বিষয়া দুগৰাকীক তদন্তকাৰী গোটৰ দলে কেইবা ঘণ্টা ধৰি জেৰা চলায়। আজি ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে উন্নত ভৱিষ্যতৰ বাবে শক্তি সংৰক্ষণৰ ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী গাডকাৰীয়ে কয় যে সামগ্ৰিক উন্নয়নত প্ৰতিটো শক্তি সংৰক্ষণৰ প্ৰয়াসে বহনক্ষম ভৱিষ্যতৰ দিশত আগুৱাই নিব। তেওঁ লগতে কয় যে এনেধৰণৰ প্ৰয়াসে জাকজমকীয়া মহানগৰৰ লগতে শান্তিপূৰ্ণ গাঁওসমূহকে ধৰি দেশৰ প্ৰতিটো চুককোণৰ প্ৰজন্মৰ মাজত এটা সেউজ পৰিৱেশ বিকশাই তুলিব। প্ৰতি বছৰে 14 ডিচেম্বৰত শক্তি সংৰক্ষণৰ গুৰুত্ব আৰু দেশত শক্তি আহৰণৰ সামৰ্থ্য আৰু সংৰক্ষণৰ সাফল্যক প্ৰতিফলিত কৰি এই দিৱস উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ সমবায় বিভাগে 2023-24 বৰ্ষৰ বাবে যোগ্য বিবেচিত সমবায় সমিতিসমূহক আৰ্থিক সাহায্য আগবঢ়াব। ইয়াৰ বাবে সমবায় সমিতিসমূহে অহা 24 ডিচেম্বৰ পৰ্যন্ত আবেদন জনাব পাৰিব। আৰ্থিক সাহায্য প্ৰদানৰ বাবে নিৰ্বাচিত শ্ৰেণীসমূহৰ গাঁও পঞ্চায়ত সমবায় সমিতি, মহিলা সমবায় সমিতি, অন্যান্য সমবায় সমিতি, দুগ্ধ সমবায় সমিতি, মাছৰ খাদ্য, সৰিয়হৰ তেল উৎপাদন কৰা কাৰখানা আৰু অসম সমবায় পিটছ ফেষ্ট হ'ব বুলি এখন চৰকাৰী জাননীত প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা। অসমৰ স্বল্পখ্যাত অথচ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা নাৰীসকলৰ কৃতিত্ব উদযাপনৰ দ্বাৰা তেওঁলোকক স্বীকৃতি প্ৰদানৰ বাবে আজি অসম ষ্টাৰ্টআপ দ্য নেষ্টত অগ্ৰগামিনী শীৰ্ষক এটা অভিনৱ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম ঔদ্যোগিক আন্তঃগাঁথনি বিকাশ নিগম আৰু ITCৰ সহযোগত আয়োজিত এই অনুষ্ঠানত উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতৃত্বৰে মহিলা সবলীকৰণৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ ফলত বিকশিত ভাৰতৰ উত্থানত নাৰী শক্তিয়ে কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জনধন যোজনাৰ দৰে বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ পৰা আৰম্ভ কৰি স্কিল ইণ্ডিয়াৰ দৰে আঁচনিৰ জৰিয়তে বিভিন্ন পদক্ষেপৰ সহায়ত মহিলাসকলক নতুন উচ্চতালৈ লৈ যোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো ঔদ্যোগিক বিকাশ আৰু উদ্যমিতাৰ প্ৰসাৰৰ বাবে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ দ্বাৰা অসমক দেশৰ ভিতৰত বিনিয়োগ আকৰ্ষণকাৰী শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত উদ্যমী মহিলাসকলে প্ৰদৰ্শন কৰা কাৰ্যকুশলতা আৰু সাফল্যক লৈ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ মহিলাসকলক আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোৱালপাৰাই আজি জিলাখনৰ বালিজানা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত মহিলা আত্মসহায়ক গোটসমূহৰ মাজত ঋণৰ মঞ্জুৰী পত্ৰ বিতৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে। মঞ্জুৰী পত্ৰ বিতৰণ কৰি জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে ঋণৰ জৰিয়তে লাভ কৰা ধনখিনি মহিলাসকলক ব্যৱসায় আৰু উৎপাদনমূলক কামতহে বিনিয়োগ কৰি নিৰ্দিষ্ট সময়ত ঋণৰ ধন বেংকসমূহক ঘূৰাই দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে জিলাখনত থকা বিভিন্ন বেংকৰ 50টা শাখাই নতুনকৈ 323টা মহিলা আত্মসহায়ক গোটক 11,09,96,000 টকা আৰু 260টা মহিলা আত্মসহায়ক গোটক পুনৰ ঋণ লাভৰ যোগ্য বিবেচনা কৰি তেওঁলোকৰ মাজত মুঠ 11,34,00,000 টকাৰ ঋণ মঞ্জুৰী পত্ৰ প্ৰদান কৰে। তদুপৰি 21গৰাকী মহিলাক মুদ্ৰা ঋণ আৰু 3গৰাকী মহিলাক PM-FME আঁচনিৰ জৰিয়তে ঋণ মঞ্জুৰী পত্ৰও আজি প্ৰেৰণ কৰা হয়।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন নতুন ভাৰত গঢ়ি তোলা হৈছে। এই নতুন ভাৰতত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে তেওঁলোকক সুৰক্ষিত আৰু সম সুযোগ প্ৰদানৰ দিশত দ্ৰুতগতিত কাম কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে মহিলাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত এখন সংবাদমেলত মন্ত্ৰী ড মাণ্ডাভিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰে লিংগ অনুপাত বজাই ৰাখিবলৈ বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰিছিল, যাৰ বাবে আজি লিংগ অনুপাত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 934 গৰাকী হৈছে। তেওঁ লগতে কয় যে দেশৰ উন্নয়নত মহিলাসকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে 7টা বিষয়ত কাম কৰিছে আৰু সেই বিষয়কেইটা কাৰ্যকৰী হৈছে। চৰাইদেউ জিলাৰ সোণাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মথুৰাপুৰ, চোলাপথাৰ, এঙেৰা, লেঙিবৰ, হলৌফুকন, চৰাইদেউ, নিমনাগৰ ক আৰু খ সমল কেন্দ্ৰৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বিতীয় পৰ্যায়ৰ 5দিনীয়া শিক্ষক প্ৰশিক্ষণ আজি সমাপ্ত হয়। এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক শৈক্ষিক দিশৰ বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে মত বিনিময় কৰা হয়। তদুপৰি প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলক আনন্দদায়ক শিক্ষা প্ৰদান, সুস্বাস্থ্যৰ অধিকাৰী, ভাৱ বিনিময়কাৰী, তাৎক্ষণিক পৰিৱেশৰ লগত সম্পৰ্ক স্থাপন কৰি শিক্ষাদানৰ সৈতে জড়িত কৰাত গুৰুত্ব প্ৰদান কৰা হয়। ৰাজস্থান বিজেপিৰ বিধায়িনী দলৰ নেতা ভজনলাল শৰ্মাই কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আনহাতে দিয়া কুমাৰী আৰু প্ৰেমচন্দ বড়েয়া উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভজনলাল শৰ্মাই চাংগানেৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী পুষ্পেন্দ্ৰ ভৰদ্বাজক প্ৰায় 48,000 ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ভজনলাল শৰ্মাক বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এতিয়া ৰাজস্থানতো বিকাশৰ এটা নতুন যাত্ৰাৰ সূচনা হ'ব বুলি মন্তব্য কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় কৃত্ৰিম অংগ সম্পদ উৎপাদন নিগমৰ সহযোগত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত কৃত্ৰিম সঁজুলি বিতৰণ কৰে। তেওঁ কলিয়াবৰ উন্নয়ন খণ্ডৰ 297 গৰাকী আৰু পশ্চিম কলিয়াবৰৰ 318 গৰাকী ব্যক্তিৰ মাজত হুইল চেয়াৰ, ট্ৰাইচাইকেল, ৰুলেটৰ, ৱাকিং ষ্টিক আদি কৃত্ৰিম সঁজুলি বিতৰণ কৰে। এই সঁজুলিসমূহৰ ব্যৱহাৰৰ জৰিয়তে সংশ্লিষ্ট ব্যক্তিসকলে দৈনন্দিন কৰ্ম সম্পাদনত সুচলতা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে আজি অঞ্চলটোৰ 100 গৰাকী ক্ৰীড়াবিদৰ প্ৰত্যেককে 1 লাখ টকাৰ চেক আৰু স্মাৰক প্ৰদান কৰে। কোকৰাঝাৰৰ বডুফা কালচাৰেল কমপ্লেক্সত আয়োজিত এই অনুষ্ঠানত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিটিআৰ প্ৰশাসনৰ অন্য কেইবাগৰাকীও বিষয়ববীয়াই এই সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে UPPL নেতৃত্বাধীন বিটিআৰ প্ৰশাসনৰ 3 বছৰ উপলক্ষে ক্ৰীড়াবিদসকললৈ এই সন্মান প্ৰদান কৰা হৈছে। দেশৰ আগশাৰীৰ সাঁতোৰবিদ অসম সন্তান এলভিছ আলী হাজৰিকাই এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ একক সাঁতোৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে সাঁতোৰবিদগৰাকীয়ে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে কেইবাবাৰো ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ড শৰ্মাই সাঁতোৰবিদগৰাকীক অসমবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কৃষিমন্ত্ৰী অতুল বৰাইও সাঁতোৰবিদগৰাকীক অভিনন্দন জ্ঞাপন কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি জোহান্সবাৰ্গত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ভাৰত মঙলবাৰে ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত বৰ্ষাবিঘ্নিত দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত 5 উইকেটত পৰাজিত হৈছিল। দেওবাৰে ডাৰবানত অনুষ্ঠিত শৃংখলাত প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূবৰ সাংসদসকলৰ সৈতে অঞ্চলটোৰ বাবে প্ৰণয়ন কৰা আঁচনিসমূহৰ পৰ্যালোচনা। লোকসভাৰ 14 গৰাকী আৰু ৰাজ্যসভাৰ 1 গৰাকী সাংসদক অশোভনীয় আচৰণ প্ৰদৰ্শন কৰাৰ বাবে সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা স্বল্পখ্যাত নাৰীসকলৰ কৃতিত্ব উদযাপনৰ বাবে অসম ষ্টাৰ্টআপ দ্য নেষ্টত অগ্ৰগামিনী শীৰ্ষক অভিনৱ অনুষ্ঠান। আৰু জোহান্সবাৰ্গত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।